হাজোৰ খবৰৰ উদ্যোগত হাজোৰ গৌৰৱ আৰু জীৱনজোৰা সাধনা বঁটা প্ৰদান আৰু সম্বৰ্ধনা অনুষ্ঠান সম্পন্ন। হাজোৰ খবৰৰ উদ্যোগত হাজোৰ গৌৰৱ আৰু জীৱনজোৰা সাধনা বঁটা প্ৰদান আৰু সম্বৰ্ধনা অনুষ্ঠান আজি খাংচি ভোজনালয় সভাগৃহত অনুষ্ঠিত হৈছে। অনুষ্ঠানৰ আৰম্ভণিতে বৰেণ্য সংগীত শিল্পী জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। হাজো খবৰৰ মুখ্য সম্পাদক সঞ্জীৱ কুমাৰ ভৰালীয়ে আদৰণি ভাষণ প্ৰদান কৰা সভাত স্থানীয় শিল্পীসকলে সমবেত সংগীত পৰিৱেশন কৰে। তদুপলক্ষে সাংস্কৃতিক কৰ্মী গিৰীন্দ্ৰ দাসে আঁত ধৰা অনুষ্ঠানত স্মাৰক গ্ৰন্থ হাজোৰ গৌৰৱ উন্মোচন কৰে সাংস্কৃতিক আলোচনী দাপোনৰ মুখ্য সম্পাদক দিনমণি ভাণ্ডাৰ কায়স্থই। নলবাৰী জিলাৰ আয়ুক্ত নিবেদন দাস পাটোৱাৰীৰ উপস্থিতিত অনুষ্ঠিত সম্বৰ্ধনা সভাত অসম চৰকাৰৰ প্ৰাক্তন প্ৰশাসনিক বিষয়া তথা বিশিষ্ট সাহিত্যিক থানেশ্বৰ মালাকাৰক হাজোৰ গৌৰৱ আৰু কামৰূপ জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি নৃপেন্দ্ৰ কুমাৰ ভাগৱতীক জীৱনজোৰা সাধনা বঁটা প্ৰদান কৰা হয়। এই অনুষ্ঠানত সমাজজ্যোতি বঁটা 2025 বৰ্ষৰ বাবে ডক্টৰ কেশৱ কলিতা, অৰূপজ্যোতি পাটোৱাৰী আৰু আবু তালেবক প্ৰদান কৰাৰ লগতে দ্য সংছ অৱ দ্য ফৰগেটেন ষ্ট্ৰীটছৰ অভিনেত্ৰী নাজ শ্বেখক সম্বৰ্ধনা জ্ঞাপন কৰা হয়। অনুষ্ঠানত বিশিষ্ট সাহিত্যিক তথা অধ্যাপক ডক্টৰ মৃণাল কলিতা, দমদমা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ প্ৰসন্ন কুমাৰ দাস, বিজেপি নেতা প্ৰকাশ চন্দ্ৰ দাস, অধিবক্তা মৃদুল মালাকাৰকে ধৰি কেইবাগৰাকীও বিশিষ্ট লোকে অংশগ্ৰহণ কৰে। আজি হাজোৰ খবৰে মোক হাজোৰ গৌৰৱ বঁটা 2025 প্ৰদান কৰিলে আৰু এই অনুষ্ঠানত আহি খুবেই ভাল লাগিল আৰু হাজোৰ খবৰে আমাৰ হাজো অঞ্চলৰ বিশিষ্ট লোকসকলক এই ধৰণে উলিয়াই আনি পেলাই যিটো সন্মান দিয়া প্ৰক্ৰিয়া কৰিছে, মই তেওঁলোকক ধন্যবাদ দিছোঁ মোৰ ফালৰ পৰা আৰু ইয়াক নম্ৰ প্ৰয়াস বুলি ক'ব পাৰি কৃতজ্ঞতা জনোৱাৰ কাৰণে। আৰু হাজোক লৈ সদায় গৌৰৱ অনুভৱ কৰোঁ। আমাৰ হাজোৰ অতীত ইতিহাস, ঐতিহ্য, লোক সংস্কৃতি সকলো ক্ষেত্ৰতে হাজোৰ গৌৰৱৰ ঠাই আৰু হাজোত বহুত মহিয়ান ব্যক্তিৰ জন্ম হৈছে। বিশেষকৈ অসমৰ দ্বিতীয়গৰাকী মুখ্যমন্ত্ৰী আমি দিব পাৰিছিলোঁ। অসমৰ কঠিন সময়ত অসমক ৰক্ষা কৰিছিল বিশ্বনাথ মেধি ডাঙৰীয়াই আৰু আজি বিদেশী নাগৰিকৰ সমস্যা বা ভগনীয়াৰ সমস্যা হৈছে, এই কথাত আটাইতকৈ যদি কঠোৰ ব্যৱস্থা লৈছিলে বিশ্বনাথ মেধি ডাঙৰীয়াই। সেই সময়তে তেওঁ BSF তৈয়াৰ কৰিছিলে, বৰ্ডাৰ ছিকিউৰিটি ফ'ৰ্চ তৈয়াৰ কৰিছিল, অৰ্থনৈতিকভাৱে সংস্কাৰ আনিছিল। এনেকুৱা ধৰণৰ ৰাজনৈতিকভাৱে আমি আৰু এগৰাকী প্ৰথম অসমীয়া ৰাজ্যপাল আমি দিছিলোঁ। ৰেণুকা দেৱী বৰকটকীৰ দৰে এগৰাকী ৰাষ্ট্ৰীয় পৰ্যায়ৰ নেত্ৰীক আমি বিধায়িকা বা লোকসভাৰ সমষ্টি হিচাপে হাজোৰ পৰাই দিব পাৰিছিলোঁ। কালিৰাম মেধিৰ দৰে উপায়ুক্ত আৰু সাহিত্য সভাৰ সভাপতি সৌৰভ চলিহা, এই সকলো ব্যক্তিক আমি হাজোৰ পৰাই দিব পাৰিছিলোঁ অসমৰ কাৰণে, সেৱাৰ কাৰণে। সেইকাৰণে আমি হাজোক লৈ গৌৰৱ অনুভৱ কৰোঁ আৰু হাজোৰ আজি মোকো তেওঁলোকে যিটো স্নেহ মৰম মোৰ প্ৰতি দেখুৱাইছে, হাজোৰ খবৰক মই ধন্যবাদ জনাম। তেওঁলোকে ইতিমধ্যে যথেষ্ট ভাল কাম কৰিছে আৰু মই আজি ভাষণতো মই কথাটো কৈছোঁ যে আমাৰ হাজোৰ যিটো কাঁহ পিতলৰ শিল্প আৰু পুষ্পশিল্প, তাত চৰকাৰী পৃষ্ঠপোষকতাৰ প্ৰয়োজন আছে। শিল্পীবিলাকৰ অৱস্থা নাই, শিল্পটো তাত ধ্বংস হ'বলৈ আৰম্ভ হৈছে। শিল্পীবিলাকে আৰ্থিকভাৱে সংকটৰ সন্মুখীন হৈছে। গতিকে তেওঁলোকক কি ধৰণে সুৰক্ষা দিব পাৰি বা এই শিল্প আমি জীয়াই ৰাখিব পাৰোঁ, সেই সম্পৰ্কেও মই ভাবোঁ হাজোৰ খবৰকে আদি কৰি সংবাদ মাধ্যমৰ এই বিষয়ে জনজাগৰণৰ সৃষ্টি কৰিব, চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰিব আৰু এটা সুন্দৰ পৰিকল্পনাৰ মাজেৰে আমাৰ হাজোৰ অৰ্থনৈতিক ভেটিয়ে যাতে আমি গঢ়িব পাৰোঁ, তাৰ কাৰণে আমি সকলোৱে সচেষ্ট হ'ম। নিউজ পৰ্টেল হাজোৰ খবৰে আজি আমাৰ নিচিনা এজন অভাজন ব্যক্তিক জীৱনজোৰা সাধনা বঁটাৰে সন্মানিত কৰিছে। কথা হ'ল, উদ্দেশ্য যিটো তেখেতসকলৰ যিটো মহানুভৱতাক মই কিন্তু সন্মান জনাইছোঁ হাজোৰ খবৰক। আৰু তেখেতসকলে হাজো বুলি কওঁতে প্ৰপাৰ হাজোক নধৰি বৃহত্তৰ হাজোৰ এটা পৰিকল্পনা কৰিছে, যিটো নেকি আমাৰ ভৱিষ্যত উত্তৰ প্ৰজন্মৰ কাৰণে এটা নতুন বাট দিব। এই হাজোৰ খবৰৰ যিটো প্ৰচেষ্টা যুগুমীয়া হওক, হাজোৰ খবৰে আৰু আনক সামৰি লওক আৰু মোক যিটো জীৱনজোৰা সাধনা বঁটা দিলে, এই বঁটাই কিন্তু মোক ঋণীহে কৰিছে।
আৰু এই বয়সত ৭৬ বছৰীয়া বয়সত আকৌ মই দায়বদ্ধ হ'লো, আকৌ কিবা এটা কাম কৰাৰ কাৰণে মই মানসিকতা পাইছো। মই অতিকৈ আনন্দিত আৰু উৎফুল্লিত যে হাজোৰ খবৰে হাজোক অসম তথা ভাৰতৰ পৰিপ্ৰেক্ষিতত হাজোক উজ্বলাই তোলা ব্যক্তিসকলক বিভিন্ন বঁটাৰে তেওঁলোকক সন্মানিত কৰিছে। জীৱনজোৰা বঁটা দিছে, হাজো গৌৰৱ বঁটা দিছে আৰু বিভিন্ন সামাজিক সাংস্কৃতিক ক্ষেত্ৰতো তেওঁলোকে বঁটা প্ৰদান কৰিছে। তেওঁলোকৰ এই প্ৰচেষ্টা সঁচাকৈ সাধুবাদৰ পাত্ৰ। এনেকুৱা ধৰণৰ কাম তেখেতলোকে আগলৈ কৰি থাকক। হাজোৰ পৰা কমলাকান্ত দাসৰ ৰিপৰ্ট, টাটা টাইম ডিজিটেল। মোবাইল প্লাছ ফিজিঅ'থেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ দক্ষিণ কামৰূপৰ ব্যৱসায়িক প্ৰাণকেন্দ্ৰ বিজয়নগৰৰ লগতে VIP চক আৰু গুৱাহাটী মালিগাঁও পাণ্ডৱনগৰত থকা তিনিওখন ক্লিনিক বৰ্তমান প্ৰায় 20 বছৰৰ অভিজ্ঞতা পুষ্ট তথা এতিয়ালৈকে প্ৰায় 40,000 ৰোগীক সুস্থ কৰি তোলা ডক্টৰ পল্লৱীনাথৰ তত্বাৱধানত চলি আছে। এই ফিজিঅ'থেৰাপি চেণ্টাৰ তিনিটাত বৰ্তমান অভিজ্ঞ ডক্টৰৰ দ্বাৰা যিকোনো জটিল ফিজিঅ'থেৰাপি চিকিৎসাৰ লগতে যিকোনো ৰোগীৰ ঘৰলৈ গৈ চিকিৎসা সেৱাৰ সুব্যৱস্থাও ৰাখিছে। আমাৰ ঠিকনা মোবাইল প্লাছ ফিজিঅ'থেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ, অপজিট ওপৰশালী বিজয়নগৰ SBI ব্ৰাঞ্চ। আমাৰ VIP চকৰ ঠিকনাটো হ'ল VIP চক নিয়েৰ VIP বাছ ষ্টপ, বৰঝাৰ, গুৱাহাটী। আমাৰ মালিগাঁও ঠিকনাটো হ'ল চেলাছ 360 ফিজিঅ'থেৰাপি এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ, মালিগাঁও পাণ্ডৱনগৰ, গুৱাহাটী 12। আমাৰ যোগাযোগ নম্বৰ হৈছে 8011744696।